নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'তে মই বেদান্তৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো ডিজিটেল অসমীয়া ইউটিউব চেনেললৈ বন্ধুসকল বহু দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছো সময় অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলো প্ৰায় এমাহ ধৰি আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এলগো ট্ৰেডিংৰ বিষয়ে আলোচনা কৰিম সহজভাৱে আৰু আজিৰ পৰা আমি এটা সিৰিজ আৰম্ভ কৰিব ওলাইছো এলগো ট্ৰেডিংৰ বিষয়ে আৰু এই সিৰিজটোৰ বিষয়ে আপুনি এলগো ট্ৰেডিং কেনেকৈ কৰা হয় এলগো ট্ৰেডিংৰ সবিশেষ আপোনালোকে জানিব পাৰিব আমি যিখিনি জানো সকলোবিলাক আপোনালোকক বিতংকৈ ক'বলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছতে বন্ধুসকল আমি অপশন ট্ৰেডিংৰ এটা সিৰিজ আৰম্ভ কৰিম অপশনৰ বেসিক টু এডভান্স আমি শিকিবলৈ চেষ্টা কৰিম আশা কৰিছো বন্ধুসকল আপোনালোক ভালে আছে গতিকে দেৰি নকৰো আৰু আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল অলৰেডি আপোনালোকে স্ক্ৰীনত দেখাই পাইছে যে ইয়াত আমি এলগো ট্ৰেডিংৰ বিষয়ে আলোচনা কৰিব ওলাইছো এলগো ট্ৰেডিং হৈছে আপোনাৰ এটা পেসিভ ইনকামৰ ৱে হয় য'ত আপুনি ভালদৰে এনালাইসিস নকৰাকৈ আপুনি এলগো ট্ৰেডিংৰ জৰিয়তে আপুনি কাম কৰিব পাৰে বা আপুনি প্ৰফিট জেনাৰেট কৰিব পাৰে এলগো ট্ৰেডিংটো সমুকে ক'বলৈ গ'লে আমাৰ এলগো ট্ৰেডিং হৈছে অটোমেটিক সিস্টেম গতিকে এই কেনেদৰে আপুনি এলগো ট্ৰেডিং কৰিব পাৰিব সবিশেষ আমি ইয়াতে আলোচনা কৰিছো গতিকে আমি ইয়াৰ পিছৰ স্লাইডটোত যেতিয়া যাম এটা চাইকল সেকেন্ড পেজত আপোনালোকে চাব ইয়াতে এটো এটা ইকনমিক্স টাইমৰ লেখা হয় ইয়াতে আপোনাৰ বৰ্তমান সময়ত আমাৰ ইণ্ডিয়াত 50 to 55% এলগো ট্ৰেডিংৰ জৰিয়তে অৰ্ডাৰ যায় আৰু তলত যদি আৰু এটা স্লেট চাবলৈ যায় তেতিয়া হলে ইয়াতো আপোনাৰ লিখা আছে এটো হৈছে আমাৰ নেশনাল ইনষ্টিটিউশন অফ ফাইনান্সিয়েল মেনেজমেন্টৰ ৰিপৰ্ট হয় ইয়াতো লিখা আছে যে around 50% প্লাস টোটাল ট্ৰেড এট both NSE and BSE মানে NSE আৰু BSE 50% তকৈ বেছি ট্ৰেড কোপা যায় আমাৰ এলগো ট্ৰেডিংৰ পৰা যায় মানে চাবলৈ গ'লে বৰ্তমান ভাৰতত আধাতকৈ বেছি মানে মেজৰিটি সংখ্যক কি আহিছে এলগো ট্ৰেডিংৰ প্ৰভাৱ আহিছে বৰ্তমান সময়ত আৰু লাহে লাহে এলগো ট্ৰেডিংৰ যেটো জনপ্ৰিয়তা ই বাঢ়ি গৈ আছে যদি আমি চাবলৈ যাওঁ হয়তো আমাৰ 4-5 বছৰৰ ভিতৰত এটো হয়তো আমাৰ 80% লৈকো ইনক্ৰিজৰ সম্ভাৱনা আছে কিয়নো এলগো ট্ৰেডিংটো এনেকুৱা এটা সিস্টেম যেটো সিস্টেমৰ জৰিয়তে আপুনি নিজে বেলেগ এটা কাম কৰি থাকিও পেসিভভাৱে কাম কৰিব পাৰে এটা এটা ৰবট ট্ৰেডিংৰ নিচিনা হয় এটা ৰবট হয় সেই ৰবটটোৱে আপোনাৰ কাৰণে কাম কৰি থাকে ফাইনান্সিয়েল মাৰ্কেটত ট্ৰেডিংৰ জৰিয়তে ইয়াৰ পিছত যদি আমি নেক্সট স্লাইডটোত চাওঁ ইয়াত চাগে লিখা আছে যে এলগো ট্ৰেডিং নো কি আমি কিবা সহজ ভাষা লিখি থোৱা আছে যে এলগো ট্ৰেডিং হৈছে টেকনিক্যাল বা গাণিতিক এলগৰিথম আৰু সফটওয়্যাৰ ব্যৱহাৰ কৰি স্বয়ংক্ৰিয়ভাৱে ট্ৰেডিং এক্সিকিউশন কৰা এটা পদ্ধতি ই ট্ৰেডিংৰ পৰা আবেগক উলিয়াই অনাৰ লগতে ট্ৰেডিংৰ ক্ষেত্ৰত অধিক পদ্ধতিগত পদ্ধতি প্ৰদান কৰে মানে ইয়াৰ কথাটো হৈছে কি এলগৰিথম হৈছে ইয়াত লিখা আছে যে টেকনিক্যাল বা গাণিতিকভাৱে কিছুমান ক্যালকুলেশন কৰা হয় আৰু সেই ক্যালকুলেশনখিনি সফটওয়্যাৰত ফিট কৰা যায় আৰু সেই সফটওয়্যাৰত গুটেইখিনি কামান দি থোৱা থাকে যে কোনখিনি সময়ত বাই কৰিব লাগিব কোনখিনি সময়ত সেল কৰিব লাগিব সেই কামানটো অলৰেডি আমি এটা ৰবটক দি থওঁ বা এটা সফটওয়্যাৰক দি থওঁ আৰু সেই কামানটো যেতিয়া এক্সিকিউশন হ'ব বা সেইটো যেতিয়া আপোনাৰ নিয়মত পৰিব তেতিয়াহে সেই এলগোটোৱে বা সেই সফটওয়্যাৰটো বাই কৰিব বা সেল কৰিব আৰু এটা ইয়াত এলগো ট্ৰেডিংৰ প্লাস পইণ্ট আছে যেহেতু আমি ইয়াতে গাণিতিক বা টেকনিক্যাল ভাৱে তেওঁলোকক আমি কামান দিব পাৰোঁ ইয়াতে আমি একে সময়তে এজন মানুহে 10টা পইণ্ট আমি চাবলৈ অসুবিধা হয় বা 5টা পইণ্ট চাবলৈ অসুবিধা হয় আৰু যিসকলে ইন্টাৰডে ট্ৰেডিং কৰে তেওঁলোকে দেখা পায় যে আপোনালোকে দেখা পাইছে যে 4-5খন স্ক্ৰীন লৈ বহিবলগীয়া হয় যে গোটেই সম্পূৰ্ণভাৱে আমি চাবৰ কাৰণে যে এটাত আমি ক্যান্ডেলষ্টিক চালো এটাত প্ৰাইস একচন চালো আৰু যদি চাবলৈ যায় যিকোনো ধৰণৰ ইন্ডিকেটৰ আমি বেলেগ চাৰ্টত লগাব পাৰোঁ কিন্তু এলগো ট্ৰেডিংত কি হয় আপুনি একো নকৰাকৈ সেই সফটওয়্যাৰটোক যদি আমি ইন্ডিকেশন দি থওঁ যে এইটো পইণ্টত এন্ট্ৰি ল'ব লাগিব গোটেইখিনি একেলগে যিমান আপুনি কন্ডিশন লগাই থাকে গোটেই কন্ডিশনখিনি তেওঁলোকে 1 সেকেন্ডৰ ভিতৰত খুব কম সময়ৰ ভিতৰত তেওঁলোকে ভেৰিফাই কৰি পেলে অৰ্ডাৰ এক্সিকিউশন কৰিব পাৰে সেইটো আমাৰ যেহেতু সফটওয়্যাৰ গতিকে সফটওয়্যাৰ সেইখিনি কাম কৰিব পৰা তেওঁলোকৰ পাৱাৰ থাকে আৰু ইয়াত তলত লিখা আছে যে আবেগিক আমাৰ কি হয় আমি যেতিয়া নিজে কৰোঁ আমি প্ৰফিট দেখিলো আবেগিক হওঁ যে আকৌ নামি আহিব নেকি নামি আহিলে আমাৰ মনটো কি হয় আমাৰ ভয় লাগি থাকে আমাৰ সদায় হিটপিণ্ডৰ পুৰা আপ ডাউন হৈ থাকে যে আমাৰ প্ৰফিট হলেও ভয় লাগি থাকে আৰু লছ হলেতো ভয় লাগিবই প্ৰফিট হলে এটাই ভয় লাগে যে বেছি প্ৰফিটটো আকৌ কমি যাব নেকি তেনেকুৱা ধৰণৰ কিছুমান সাইকোলজিক্যাল প্ৰবলেম থাকে আবেগৰ জৰিয়তে আমাৰ কি হয় আমাৰ লছ হোৱাৰ সম্ভাৱনা বেছি থাকে কিন্তু এইখিনি আপোনাৰ এলগো ট্ৰেডিংৰ জৰিয়তে নহয় কাৰণ আপুনি দেখিয়ে নাথাকে কাৰণ আপুনি এটা চাই থকা কথাই নাথাকে কাৰণ এলগোহে কৰিব আপুনি এটা চোৱা কথা একো নাথাকে তাৰ পিছৰ পইণ্টটো আহি গ'লগে এলগো ট্ৰেডিংৰ আৰম্ভণিনো কেতিয়া হৈছিল এই যে এলগো ট্ৰেডিংৰ কনসেপ্টটো এটো আহিছিল কেতিয়া 1970 চনতে আহিছিল আমেৰিকাত আৰু আমেৰিকাৰ যেটো এক্সচেঞ্জ আছিল নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ আৰু সেই নিউয়ৰ্ক ষ্টক এক্সচেঞ্জে 1967 চনৰ পৰাই
এই ব্যৱস্থাটো ট্ৰেডাৰসকলৰ মাজত প্ৰৱৰ্তন কৰিছিল আৰু তেওঁলোকে তেতিয়াৰ পৰা এলগো ট্ৰেডিঙৰ আৰম্ভণি কৰিছিল গতিকে আমাৰ ইয়াত বৰ্তমান সময়তহে আহিছে অলৰেডি বহুত চলি আছে 50% চলি আছে কিন্তু ভালকে জনপ্ৰিয়তা এতিয়া লাহে লাহে জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছে কিন্তু অলৰেডি 1967 চনৰ পৰাই এলগো ট্ৰেডিং চলি আহিছে ইয়াৰ সুবিধা অসুবিধা কিনো আছে সেইখিনি এবাৰ আমি চাওঁ সুবিধাসমূহ অলৰেডি মই আলোচনা কৰি আছো বা কথাখিনি আমি কৈ আছো কি কি সুবিধা আছে তথাপি ইয়াতে চাওক লিখা আছে যে ট্ৰেডিঙৰ গতি আৰু সঠিকতা বৃদ্ধি অলৰেডি কৈছো যে একেলগে যদি আপুনি 10টা ইন্ডিকেটৰ কমান্ড দি থয় তেতিয়াহলে সেই 10টা ইন্ডিকেটৰ কমান্ডটো তেওঁলোকে সেকেন্ডত ফলো কৰিব পাৰে যিহেতু এটা সফটৱেৰ হয় গতিকে সেই ক্ষেত্ৰতে ট্ৰেডিঙৰ গতি আৰু সঠিকতা বৃদ্ধি আৰু যিটো পইণ্টত আপুনি তাত কমান্ড দি থব যিটো ৰুল দি থব সেই ৰুল মতে কাম কৰিব ৰুল ব্ৰেক নকৰে কাৰণ হেতুটো আপোনাৰ তেওঁলোকে নিজৰ মতে ডিসিশন লবলৈ তেওঁলোক যেহেতু ৰবট হয় তেওঁলোক আপুনি যিটো কমান্ড দিব সেই কমান্ডটো ফলো কৰিব সফটৱেৰ কাম হেতুৱে হয় গতিকে ট্ৰেডিঙৰ গতি বৃদ্ধি হ'ব আৰু সঠিকতা বৃদ্ধি হ'ব মানুহৰ ভুল হ্ৰাস আৰু আবেগৰ পৰা অতৰাই ৰখা জেনেৰেলি কি হয় যেতিয়া আমি নিজে এনালাইসিস কৰোঁ সেইটো সময়ত আমি বহু কিবা কিবি দেখা পাওঁ ধৰক আমি কোনোবা সময়ত ধৰক 10টা ইন্ডিকেটৰ লগালো আৰএসআই লগালো মুভিং এভাৰেজ লগালো প্ৰাইস একচন লগালো তাত কি হয় একে সময়তে মাৰ্কেটে বিভিন্ন ধৰণৰ ইন্ডিকেশন দিয়ে মুভিং এভাৰেজে বুলিশ দিব আৰএসআই বেৰিশ দিব যদি আমি চাওঁ তেতিয়াহলে আমাৰ ক্ষেত্ৰত কিবা ভুল হোৱাৰ সম্ভাৱনা থাকি যায় কিন্তু সেই বস্তুখিনি যেহেতু আমি এটা এলগোৰ জৰিয়তে ফিটিং কৰি থওঁ এলগোই সেই ভুলটো নকৰে কাৰণ এলগোক যিকিটা আমি লগাই থম সেইকিটাৰহে এলগোই কামান ল'ব আৰু এলগোই সেই কামানটো যেতিয়া ফুলফিল হ'ব এলগোই বাই কৰি দিব বা সেল কৰি দিব আৰু ধৈৰ্য নধৰে কোনো ক্ষেত্ৰতে কাৰণ যেহেতু তাত এলগোৰ সেইটোৱে কামান দি থোৱা থাকে সেই কামানটোৰ মতে তেওঁলোকে কাম কৰিব আবেগ অতৰাই ৰাখে কাৰণ এলগো যেহেতু এইটো সফটৱেৰ হয় ৰবট হয় তাতো কোনো আবেগ নাথাকে ইমোশন নাথাকে গতিকে সেই ক্ষেত্ৰত আৰু আবেগ আতৰি থাকে গতিকে তেওঁলোকে ডিসিশন সলনি নকৰে ডিসিশন হিচাপে কাম হয় দক্ষতা বৃদ্ধি আৰু বৃহৎ পৰিমাণৰ তথ্য দ্ৰুতভাৱে বিশ্লেষণ কৰাৰ ক্ষমতা অলৰেডি মই কৈছো যে দক্ষতা বৃদ্ধি হ'বই আৰু বহু পৰিমাণৰ তথ্য বহু ইন্ডিকেটৰ বা বহু এনালাইসিস তেওঁলোকে একে সময়তে কৰিব পাৰে দ্ৰুতভাৱে কৰিব পাৰে হেতু তেওঁলোকৰ সফটৱেৰ পাৱাৰ আছে বেক টেষ্টৰ সুবিধা ইয়াত বেক টেষ্ট মানে হৈছে কি আপুনি ধৰক যিকোনো এটা ষ্ট্ৰেটেজি ললে সেই ষ্ট্ৰেটেজিটো আপুনি যেনিবা মেনুৱেলি ললে আপুনি কিমান দিন চাব 100টা ট্ৰেড চালে 200টা ট্ৰেড চালে আপুনি সেই 200টা 100টা ট্ৰেড চাব লাগে আপোনাৰ বহু দিন লাগিব হয়তো আপোনাৰ এমাহ দুমাহো লাগি যাব পাৰে হয়তো একেৰাহে কৰিলে আপুনি এসপ্তাহ সময় লাগিব পাৰে আৰু আপুনি অধৈৰ্য হৈ যাব কিমান বেক টেষ্ট কৰিব হয়তো আপোনাৰ বেক টেষ্টত কিছু ভুলো হ'ব পাৰে কিন্তু কি হয় যেতিয়া এলগো ট্ৰেডিং সফটৱেৰ হয় যেতিয়া আপুনি সেই সিস্টেমটো লগাই দিয়ে তেতিয়াহলে কি হ'ব আপোনাৰ যিমান বছৰ লাগে 10 বছৰ 20 বছৰ আপোনাৰ গোটেই বেক টেষ্টিং চাব পাৰিব ইয়াত বেক টেষ্টিংৰ প্ৰতিটো টুডা পইণ্ট শুদ্ধ নহলেও প্ৰায়বিলাক শুদ্ধ থাকে আমাৰ গতিকে কোনটো ৱেবসাইটত বেক টেষ্ট শুদ্ধভাৱে পোৱা যায় সেইখিনি আমি জানিব লাগিব আমি পৰ্যায়ক্ৰমে সেইখিনি আলোচনা কৰিম কিন্তু এলগো ট্ৰেডিংত এই বেক টেষ্টিংৰ সুবিধা এটা আছে যাৰ জৰিয়তে আপুনি কিছু পইচা দিবলগীয়া হয় ফ্ৰী নহয় বহু ৱেবসাইটত সেই পইচাৰ বিনিময়ত আপুনি 10 বছৰৰ বেক টেষ্ট এটা আপুনি খুব কম সময়তে আধা ঘণ্টাৰ ভিতৰতে পাব পাৰে ইয়াৰ পিছতে বন্ধুসকল আছে কি সীমিত জ্ঞান আৰু সীমিত সময়ৰ প্ৰয়োজনীয়তা এলগো ট্ৰেডিং কৰিবলৈ হলে আপোনাৰ বহুত বেছি জ্ঞানৰ প্ৰয়োজন নাথাকে কাৰণ এলগোত অলৰেডি সেই যিখিনি ৰুল থাকে সেই ৰুলখিনি ফিক্স কৰি দিয়া থাকে যদি আপুনি ভাল ৰবট এটা ভাল এলগো এটা যদি আপুনি বেলেগ এজনৰ পৰা বায়ু কৰিছে যদি সেই এলগোটো অলৰেডি বেক টেষ্টেড ভাল ৰিজাল্ট দি আছে তেতিয়াহলে সেই এলগোটো ফলো কৰিলে আপুনি কাম কৰিব পাৰিব আপুনি এক্সট্ৰাকে সময় দিবলগীয়া নহয় সীমিত সময় মানে কি এলগোটো কাম কৰিব খালি এলগোয়ে বাই সেল কৰা সময়খিনি আপুনি চাব লাগিব দিনটোত হয়তো 1 মিনিট বা 2 মিনিট সময় দিব লাগিব এলগোত যে এলগোয়ে বাই সেল কৰা ঠিক হৈছে না নাই সেই সিস্টেমতে এলগোতে বা ৰবটে বাই সেল কৰিছে না নাই সেইখিনি সময় আমি দিব লাগিব আৰু এলগোটোক আমি ফিটিং কৰিবলৈ মৰ্নিংত মাৰ্কেট আৰম্ভ হোৱাৰ আগতে আমি 1 মিনিট মান সময়তে এলগোটোক আমি ফিট কৰি দিব লাগিব মানে কানেকচন কৰি দিব লাগিব এইখিনি সময় কৰিলে হল আমি দিনটো যদি আমি বেলেগ কামলৈকো যাওঁ আমি জবলৈকো যাওঁ তেতিয়াহলে আমি নিজৰ কাম কৰি থাকিব পাৰিম আৰু এলগোই এলগোৰ কাম কৰি থাকিব এটো সাইড ইনকামৰ নিচিনাকৈ আপোনাৰ কাম কৰিব ইয়াৰ অসুবিধা কিছুমানো আছে অসুবিধাসমূহ হ'ল কি টেকনলজি ব্যৱহাৰ কৰিব লাগিব কাৰণ সকলোবিলাক যেহেতু টেকনলজি মতে হ'ব অটোমেটিক হ'ব টেকনলজি ব্যৱহাৰ কৰিব লাগিব আৰু যিসকলে টেকনলজিৰ বিষয়ে অকণ কম জ্ঞান আছে তেওঁলোকৰ ক্ষেত্ৰত এটো অলপ অসুবিধাজনক হ'ব ইয়াৰ পিছত আহি গ'ল বন্ধুসকল ব্যয়বহুল মানে এটা কাৰণে হয় যেহেতু এটা এলগোই আপোনাৰ সম্পূৰ্ণ ট্ৰেডিং কৰি থাকিব এজন মানুহৰ কাম কৰিব বাই সেল কৰিব মানুহতকৈ ভাল কাম কৰিব কাৰণ ইয়াত ইমোশন নাথাকে
গতিকে সেই যে এটা এলগোৱে বাই সেল কৰিব অটোমেটিক্যালি কৰিব সেই তাৰ সফটওয়্যাৰটো কিবা এটা খৰচা থাকিব গতিকে সেই সফটওয়্যাৰ কিটা আমি বাই কৰিব লাগিব প্ৰিমিয়াম সফটওয়্যাৰ হ'ব লাগিব গতিকে সেই ক্ষেত্ৰত আমাৰ এটা খৰচা হ'ব সেই খৰচাটো আমি ব্যয় কৰিব লাগিব তাৰ পিছতে ক্যাপিটাল অলপ বেছি লাগে আমি যেতিয়া এলগো ট্ৰেডিং কৰোঁ যেহেতু আমি এটা লিমিটেশন হিচাপে আমি এটা মাহিলি এটা খৰচ কৰিবলগীয়া হয় প্ৰিমিয়াম ভাৰ্সন ল'বলগীয়া হয় তেতিয়া আমাৰ ক্যাপিটালটো যদি অলপ বেছি হয় তেতিয়া হলে আমাৰ সেই ৰিটাৰ্ণটো ভাল আহে গতিকে অলপ ক্যাপিটাল বেছি হলে আমাৰ কাৰণে ভাল হয় কেতিয়াবা কি হয় সেই ৰবটটোৱে বা সফটওয়্যাৰটোৱে কেতিয়াবা এক্সিকিউশন ভুল কৰিব পাৰে গতিকে এই ক্ষেত্ৰত যেতিয়া সিগনেল আহিলে আপোনাৰ ইৰৰ এক্সিকিউশন হ'ব পাৰে সেই ইৰৰ এক্সিকিউশনটো আপুনি চাই পেলাই সেই সময়ত আপুনি ফিক্স কৰিব লাগিব যিখিনি প্ৰবলেম আছে আৰু সেই ফিক্স কৰিবৰ কাৰণে আপোনাৰ অসুবিধা নাই আপোনাৰ সেই সময়খিনিত এলগোৱে কি কৰিব আপোনালৈ ফোন আহিব আপুনি ফোনত গম পাব যে আপোনাৰ ট্ৰেড এটা হৈছে আৰু সেই ট্ৰেডটো একজেক্ট হৈছে না নাই ভুল হৈছে না শুদ্ধ হৈছে আপুনি তাত চাব পাৰিব আৰু যদি ইৰৰ এক্সিকিউশন হৈছে তেতিয়াও আপোনালৈ মেছেজ আহিব বা ফোন আহিব যে আপোনাৰ ট্ৰেডটো ইৰৰ এক্সিকিউশন হৈছে আপুনি তাত গৈ পেলাই ফিক্স কৰক গতিকে ইনফৰমেশন অলৰেডি আপোনালৈ আহি যাব তেনেকুৱা সফটওয়্যাৰ আছে সেই তেনেকুৱা ধৰণৰ সুবিধা থকা সফটওয়্যাৰ আপুনি ল'ব লাগিব তাৰ পিছতে বাধ্যতামূলক নিয়ম মানি চলা বাধ্যতামূলক নিয়ম মানি চলা মানে হৈছে কি মই কৈছো যে ৰাতিপুৱা উঠি পেলাই আপুনি যেতিয়া মাৰ্কেট আৰম্ভ হ'ব তাৰ আগতে আপুনি সেই ৰবটক আপুনি কানেকশন কৰিব লাগিব সেইটো বাধ্যতামূলক কৰিব লাগিব যদি কানেকশন নকৰ ৰবটে কাম কেনেকৈ কৰিব সেইটো কৰিব লাগিব আৰু যেতিয়া আপোনাৰ সেই ইৰৰ এক্সিকিউশন আহে বা তেনেকুৱা ধৰণৰ সিগনেল যেতিয়া আপোনাৰ মোবাইললৈ যাব তেতিয়া হলে আপুনি লগে লগে চাব লাগিব যে সিগনেলটো প্ৰপাৰ হয় না নহয় সেইকেইটা নিয়ম আপোনালোকে বাধ্যতামূলকভাৱে মানি চলিব লাগিব বন্ধুসকল আজি আমাৰ প্ৰথম ভিডিও এলগোৰ আমি বহুত বহলকৈ আলোচনা কৰা নাই ইয়াৰ পিছত আমি পৰ্যায়ক্ৰমে এলগো ট্ৰেডিংৰ আপুনি কেনেদৰে এলগো ট্ৰেডিং সফটওয়্যাৰ ব্যৱহাৰ কৰিব কি সফটওয়্যাৰ আপোনাৰ কাৰণে ভাল হ'ব আৰু কেনেদৰে আপোনালোকে লাইভ ট্ৰেডিং এক্সিকিউশন কৰিব পাৰিব এই সকলোবিলাক আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম বন্ধুসকল দেৰি নকৰো আজি ভিডিওটো ইমানতে সামৰিছো যদি এই ভিডিওৰ বিষয়ে কিবা আপোনালোকৰ কনফিউজন থাকে কমেন্ট কৰি জনাব আৰু পাৰ্সোনেল মোৰ WhatsApp নম্বৰ দি থোৱা আছে আপোনালোকে WhatsApp কৰি সুধিব পাৰিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ